নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ গণিতৰ অধ্যায় 1ৰ 1.5ৰ অনুশীলনীৰ আগৰ ভিডিঅ'টোত আমি 1ৰ পৰা 4 লৈকে সমাধান কৰিছোঁ। আজিৰ ভিডিঅ'ত আমি 5 আৰু 6ৰ আটাইবিলাক প্ৰশ্ন আমি এইটো ভিডিঅ'ত সমাধান কৰিম। তোমালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিবা, ঠিক আছে। 5 নম্বৰটো চোৱা কি কৈছে, তলৰ ৰাশিৰ হৰবিলাক পৰিমাপ কৰা। তলত যিবিলাক সংখ্যা দিছে এই সংখ্যা আটাইবিলাক সংখ্যাৰ আমাৰ যিবিলাক হৰ আছে, ওপৰতো কি বুলি কোৱা হয় লব আৰু তলতো হৰ। এই হৰবিলাক আমাক কি কৰিব কৈছে, পৰিমাপ কৰিব কৈছে, ঠিক আছে। এতিয়া চোৱা 1 নম্বৰটো তলত কি আছে 1/√7, ঠিক আছে। এতিয়া √7 এই √7টো এটা অপৰিমেয় সংখ্যা হয় না নাই, তো √7টো আমাক পৰিমাপ কৰিব দিছে। সো √7ৰ লগত কি পূৰণ কৰিলে √7টো এটা পূৰণ হৈ যাব, এই পৰিমাপ হৈ যাব। তাৰ মানে আমি যেনে তেনে √7ৰ ওপৰত যদি ৰুট লাগি আছে এই ৰুটটো আমাক মানে এৰাই দিব লাগে, ঠিক আছে না নাই। এতিয়া চোৱা যদি আমি √7ৰ লগত যদি আমি √7 পূৰণ কৰি দিওঁ তেনেহ'লে কি হৈ যায়, √7 পূৰণ √7 তেনেহ'লে কি হ'ব, √√² হৈ যাব। তাৰ মানে √7² হয় না নাই, স্কোয়ার ৰুট কি হৈ যায় কেনসেল, অকল কি থাকি যাব 7। তাৰ মানে যদি আমি তলত যদি আমি √7ৰে পূৰণ কৰোঁ তেনেহ'লে আমি তলত যিটো √7 আছে এইটো আমি এটা অকল 7 পাম যাম, যিটো এটা পৰিমাপ সংখ্যা হৈ যাব, ঠিক আছে। এতিয়া আমি 1 নম্বৰ কুৱেশ্যনটো কৰোঁ চাওঁ। এতিয়া 1 নম্বৰটো আমি সমাধান কৰিম। 1 নম্বৰটো কি আছে 1/√7। এতিয়া চোৱা তোমালোকে যদি √2 হটাব লাগে তলৰ 7ৰ পৰা তেনেহ'লে আমি তলত এটা কি পূৰণ কৰিব লাগিব √7। এতিয়া যদি তোমালোকে এনেকৈ ৰাখি দিয়া তেনেহ'লে চোৱা কি হ'ব, এতিয়া তোমালোকৰ তলত √7 লগাইছা, তোমালোকে কেনেকৈ √7 লগাব পাৰা, কাৰণ যদি তোমালোকে এনেকৈ তোমালোকে চেঞ্জ কৰিব লাগিব, √7টো এনেকৈ বহাব লাগিব যাতে আগৰ ভেলুটো চেঞ্জ নহয়। আগত কি আছিল 1/√7। এতিয়া চোৱা ইয়াত আমি অকল যদি হৰতেহে √7 বঢ়াই দিওঁ তেনেহ'লে কি হৈ যাব, এই দুটা চেঞ্জ হ'ব, তেনে কি এইটো √7 কি যাব কেনসেল, তেনেহ'লে অকল 7 থাকি যাব 1/7 কি √7 লগত মিলিছে নেকি, মিলা নাই। সেইকাৰণে যদি তোমালোকে তলত আমি এটা হৰ দি পূৰণ কৰোঁ তেনেহ'লে ওপৰতে তলত যিটো দি পূৰণ কৰিম ওপৰতো সেম সংখ্যা দিয়ে পূৰণ কৰিব লাগিব, ঠিক আছে। এতিয়া তলত যিহেতু √7 তেনেহ'লে ওপৰতো √7, অ'কে। এতিয়া চোৱা √7 কেনসেল, অকল কি থাকিব 1/√7, তো একে হ'ল, বুজি পাইছা। এতিয়া চোৱা আমি সমাধান কৰিম। তলৰ √7 আৰু √7টো কি হৈ যাব √7², অ'কে। ওপৰত কি যাব 1ৰ লগত √7 পূৰণ কৰিলে √7 হয়, বুজি পাইছা। এতিয়া ৰুট আৰু স্কোয়াৰে কি হৈ যাব কেনসেল হৈ যাব, অকল কি থাকি যাব তলত 7 ওপৰত √7। এতিয়া চোৱা ওপৰতো পৰিমাপ হৈছে, ইয়াৰ লগত আমাৰ কানেকশ্যন নাই, আমাক কি কৈছে অকল তলৰটো হৰটোহে পৰিমাপ হৈছে, তলৰ হৰটো পৰিমাপ হৈ গ'ল, বাছ খতম, এইখিনি আনসাৰ, বুজি পাইছা। এতিয়া নেক্সট 2 নম্বৰটো চোৱা। 2 নম্বৰটো সলিউশন কি কৈছে, সলিউশনটো চোৱা। 2 নম্বৰটো কি দিছে 1/√7 - 1/√6। এতিয়া চোৱা আকৌ ইয়াতে কিন্তু দুটা আছে, আগত আছিল এটা, ইয়াতে কেইটা আছে দুটা। এতিয়া আমাৰ এই দুটাকে কি কৰিব লাগিব পৰিমাপ কৰিব লাগিব, বুজি পাইছা। পৰিমাপ কেনেকৈ কৰিম আমি চোৱা, সেম গোটেইখিনিক এইখিনিক √7ৰ লগত যদি আমি √7 পূৰণ কৰোঁ কি হৈ যাব অকল 7, আৰু √6ৰ লগত √6 পূৰণ কৰিলে অকল 6 হৈ যাব। তাৰ মানে এই গোটেইখিনি এটা ধৰি ল'বা, লৈ কিনে তোমালোকে কি কৰিবা আকৌ সেম সংখ্যা দিয়ে পূৰণ কৰিবা, অকল চিহ্নটো বেলেগ এটা মাইনাছ আছে ইয়াতে কি দিবা প্লাছ। এতিয়া মাইনাছ প্লাছ ফৰ্মুলাটো কি আছিল a - b * a + b ফৰ্মুলাটো কি আছিল a² - b², হয় না নাই। তেনেহ'লে আমি এইটো ফৰ্মুলা ইউজ কৰিম, তেনেহ'লে তলত যিটো বহাইছোঁ আমি ওপৰতো সেম সংখ্যাই বহাম, বুজি পাইছা। √7 + √6, অ'কে। এতিয়া এইটো সমাধান কৰা। তলত চোৱা এইটো a - b a + b, তেনেহ'লে কি হৈ যাব a² - b²। ইয়াত ঠাইত √7 আছে, তাৰ মানে √7² মাইনাছ b ঠাইত কি আছে √6, তাৰ মানে √6², বুজি পাইছা। ওপৰত কি আছে 1ৰ লগত এই গোটেইখিনি পূৰণ কৰিলে কি হ'ব √7 + √6, ঠিক আছে। এতিয়া চোৱা √7 যেনেকৈ আছে তেনেকৈ ৰাখি দিবা, প্লাছ √6 এজ ইট ইজ, আৰু তলত কৰিবা। এতিয়া ৰুট আৰু স্কোয়াৰ কি হ'ব কেনসেল, অকল কি থাকি যাব 7 মাইনাছ ৰুট আৰু স্কোয়াৰে কেনসেল, অকল 6, ঠিক আছে। এতিয়া 7ৰ পৰা যদি আমি 1 বাদ দিওঁ, কিমান 7ৰ পৰা 6 বাদ দিলে কিমান থাকে 1, তো যিকোনো সংখ্যাৰ তলত 1 থকা মানে কি এইটো চাইলেণ্ট, অকল কি থাকি যাব আমাৰ √7 - √6, এইটোৱে আমাৰ সমাধান। যেহেতু তলত কি আছে 1টো আমাৰ পৰিমাপ সংখ্যা হৈ গ'ল, বুজি পাইছা, ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যনটো চোৱা। এতিয়া 3 নম্বৰটো চোৱা। 3 নম্বৰটো কি দিছে 1/√5 + √2, অ'কে। চ' এইটো আমি সমাধান কৰিম সেম আগৰ নিচিনাই, বুজি পাইছে নাই। তলত কি দিছে √5 আৰু √2 দিছে, প্লাজত আছে, তো গোটেইখিনি সংখ্যা লিখিম আমি, কি দিম অকল চোৱা 5 + √2, এই দুটাই এটাই ধৰি ল'বা,
তাৰপিছত কি এইটো কি আছে প্লাছ আমি একে দুটা একে লিখিম খালি অকল প্লাছৰ জেগাত কি দিম মাইনাছ বুজি পাইছা যাতে আমাৰ ফৰ্মুলাটো ইজি হয় ওকে সো √5 - √2 যেহেতু তলত দিছো √5 - √2 ওপৰতো সেম √5 - √2 এ দিব লাগিব পূৰণ √5 - √2 ওকে এতিয়া সলভ কৰি দিয়া সলভ কৰিলে কিমান হ'ব a + b * a - b ফৰ্মুলা থাকিছে তেনে কি হ'ব a ঠাইত কি আছে √5 হোল স্কয়াৰ মাইনাছ b ঠাইত কি আছে √2 হোল স্কয়াৰ ঠিক আছে ওপৰত একৰ লগত যদি এই গোটেইখিনি পূৰণ কৰোঁ তেনে কি যাব এইটো আহি যাব √5 - √2 বুজি পাইছা এতিয়া সেম সমাধান কৰা স্কয়াৰ ৰুট কি হয় ক্যান্সেল কি থাকি যাব তেনলে 5 মাইনাস স্কয়ার ৰুট ক্যান্সেল কি থাকি যাব 2 ওপৰত এজ ইট ইজ 5 √5 - √2 বুজি পাইছা এতিয়া তলৰ পৰা তলৰটো বিয়োগ কৰি দিয়া 5 ৰ পৰা 3 2 গলে 3 ওপৰত যেনেকৈ আছে তেনেকৈ বুজি পাইছা তেনে √5 - √2 এটো আমাৰ आंसर এতিয়া চোৱা হৰটো আমাৰ কি পালো আমি হৰটো 3 তেনে আমাৰ এটো হৰটো আমাৰ পৰিমাপ কৰিব লাগে ওপৰত অপৰিমাপ থাকিলে কোনো প্ৰবলেম নাই যেহেতু আমাক অকল হৰটোহে পৰিমাপ কৰিব দিছে সেইকাৰণে আমাৰ √3 টো এটো 3 টো মানে এটা পৰিমাপ সংখ্যা বুজি পাইছা সেইকাৰণে এইখিনি আমাৰ সলিউশন ওকে নেক্সট 4 নম্বৰটো চোৱা 4 নম্বৰটো কি দিছে 4 নম্বৰটো কৈছে চোৱা 1/√7 - 2 সেম একে নিয়মত সব একে বুজি পাইছা নাই তুমি ইয়াৰ সলিউশনটো কৰিম চোৱা 1/√7 - √2 আকৌ একে নিচিনা এই গোটেইখিনি লিখিম সৰি ইয়াতে √, নাই অকল 2 হে আছে 7 ৰ লগত ৰুট আছে 2 ৰ লগত ৰুট নাই বুজি পাইছা তো ইয়াতে চোৱা 2 টো কিন্তু পৰিমাপ কিন্তু √7 যা পৰিমাপ সো এটা কাৰণে আমি অকল দুটা চেঞ্জ কৰিব লাগিব ঠিক আছে এতিয়া চোৱা √7 - √2 আছে এটা আমি সেম একে লিখিম অকল বিকজ মাইনাসৰ জায়গাত কি দিম প্লাস দিম তো √7 + 2 বুজি পাইছা ওপৰত 1 ৰ লগত 8 পূৰণ কৰি দিম √7 + 2 ওকে এতিয়া নেক্সট চোৱা এটো কি a - b * a + b তেনে কি হৈ যাব a স্কয়ার এর ঠাইত √7 আছে মাইনাস b স্কয়ার b ঠাইত এটা কি আছে অকল 2 হে আছে ৰুট নাই কিন্তু ওকে এতিয়া ওপৰত এজ ইট ইজ 1 ৰ লগত √7 + 2 পূৰণ কৰিলে √7 + 2 এ হয় তেনে কি হৈ যাব √7 + 2 ওকে এটা তলৰটো কৰা 7 ৰুট আছে স্কয়ার ৰুট কি হ'ব ক্যান্সেল হ'ব কি থাকি যাব অকল কি থাকি গল আমাৰ 7 মাইনাস এতিয়া সয়াত কিন্তু ৰুট নাই 2 লগত কিন্তু ৰুট নাই তোমালোকে স্কয়ার ৰুট ক্যান্সেল কৰিব নোৱাৰা কাৰণ ইয়াত ৰুট নাই যে তেনে দুটা পূৰণ কৰি দিব লাগিব 2 স্কয়ার মানে 2 দুটা পূৰণ 2 দুটা পূৰণ ঠিক আছে কি যাব 2 2 গুণ 4 হৈ যাব বুজি পাইছা ওপৰটো যেনেকৈ আছে তেনেকৈ থাকিব 7 + √2 থাকিব ওকে এটা তলৰটো বিয়োগ কৰা 7 ৰ পৰা 4 গলে কিমান থাকে 3 ওপৰত √7 আছে + 2 আছে সেইখিনি তলৰটো হৰ কৰিব লাগে তলৰটো আমাৰ হৈ গল তো 4 নম্বৰটো সমাধান এইখিনি বুজি পাইছা নেক্সট 5 নম্বৰ কোৱেশ্চন আনসাৰটো চোৱা 5 নম্বৰটো কি কৈছে 5 নম্বৰ সলিউশন 13/√5 সেম একে প্ৰসেস √5 টো আমি কি কৰিব লাগে পৰিমাপ কৰিব লাগে সো √5 ৰ লগত কি পূৰণ কৰিলে পৰিমাপ হৈ যাব এটো √5 ৰ লগত √5 পূৰণ কৰিলে √, ক্যান্সেল হৈ যাব অকল 5 থাকি যাব ঠিক আছে তেনে আমাৰ হৰটো পৰিমাপ হৈ যাব তো তলত যদি আমি √5 দি পূৰণ কৰো ওপৰত আমাৰ √5 দি পূৰণ কৰিব লাগিব ওকে সো কি কৰি আমি 13 পূৰণ √5 যেহেতু আমি তলত √5 পূৰণ কৰিম যেহেতু কি কৰিম কাৰণ √5 হোল স্কয়ার স্কয়ার ৰুট কি হৈ যাব ক্যান্সেল বুজি পাইছা এটা কি হৈ যাব এটো তো নহয় যেনেকা আছে তেনেকা ৰাখি দিবা 13 পূৰণ √5 এতিয়া চোৱা স্কয়ার √5 ফ্রম √5 মানে কি √5 স্কয়ার স্কয়ার ৰুট কি হৈ যাব ক্যান্সেল তেনে আমাৰ আনসারটো কি হল 13 √5 ডিভাইডেড বাই অকল 5 থাকি গল সো আমাৰ তলৰ হৰটো পৰিমাপ কৰিব লাগে এটো আমাৰ आंसर হৈ গল ঠিক আছে নেক্সট 6 নম্বৰটো 6 নম্বৰটো কি দিছে 6 নম্বৰটো ভালকৈ চোৱা 6 নম্বৰটো অলপ বেলেগ ধৰণে দিছে আগত যিবিলাক কৰিলো তলত ওপৰত এটা আছিল বাট এতিয়া ওপৰত দুটাই আছে ঠিক আছে এতিয়া ওপৰৰ লগত কানেকশন নাই আমাৰ তলৰ লগত কানেকশন তলৰটো কি দিবা √6 √5 আছে ইয়াৰ লগত সেম সংখ্যা পূৰণ কৰিম খালি অকল বিয়োগৰ জায়গাত যোগ দিম ঠিক আছে এটা হৈ গল ওপৰটো কি আছে ওপৰটো √5 তলত আমি কি পূৰণ কৰিছো 6 + √5 না সো এইটো আমি ওপৰত পূৰণ কৰিম 6 + √5 এতিয়া চোৱা তলৰটো তো ইজি হৈ গল তলৰটো কি আছে 6 - √5 6 + √5 মানে a - b * a + b তেনলে কি কৰিম a সাইড কি আছে 6 মানে 6 স্কয়ার না নাই মাইনাস √5 স্কয়ার b জায়গাত কি আছে √5 হোল স্কয়ার বুজি পাইছা কিন্তু ওপৰত চোৱা এটো 6 + √5 আকৌ ইনটু 6 + √5 মানে a + b * a - b ফৰ্মুলা আছিল সো a + b * a - b ফৰ্মুলাটো কি আছিল a স্কয়ার
প্লাস অফ টুৱাইচ এ বি প্লাছ বি স্কুৱেৰ এইটো আমাৰ ফৰ্মুলা আছিল সেই ফৰ্মুলা ইউজ কৰি আমি এই মেথছটো কৰিম ঠিক আছে দিয়া চোৱা ইয়াত ঠাইত কি আছে এ স্কুৱেৰ মানে কি 6 হোল স্কুৱেৰ 6 স্কুৱেৰ প্লাছ 2ab 2 ফৰ্মুলা 2 ইয়াৰ জায়গাত কি আছে 6 ইনটু বি জায়গাত √5 বুঝি পাইছা প্লাস বি স্কয়ার মানে √5 হোল স্কয়ার ওকে এটা সমাধান করো আমি 6 6 গুণ 36 মাইনাস স্কয়ার রুটে কি হবে ক্যান্সেল অকল কি থাকবে 5 উপরে 6 6 গুণ 36 প্লাস 2 6 গুণ 12 12 2 সরি 2 6 গুণ 12 12 আর √5 এর কাছে 3 প্লাস স্কয়ার রুটে কি হবে ক্যান্সেল ওকে কি থাকবে 5 বুঝি পাইছা এটা সব কি হবে ইয়াৰ লগত ৰুট আছে তো আমি ইয়াৰ লগত ইয়াক আমি যোগ কৰিব নোৱাৰো সো ইয়াতো ৰুট নাই ইয়াতো ৰুট নাই তাৰমানে এই দুটা আমি যোগ কৰিব কিমান 36 আৰু 5 যোগ কৰিলে কিমান হ'ব 41 প্লাস 12√5 ওকে নেক্সট কি আছে 36 মাইনাস 5 36 মাইনাস 5 মানে 36 পৰা 5 বাদ দিলে 31 এসো তলৰটো আমাৰ হৰ হৈ গল পৰিমাণ হল না নাই পৰিমাণ হৈ গল এই কাৰণে এইখিনি আমাৰ आंसर বুজি পাইছা ওকে নেক্সট 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰটো কি কৈছে 5 প্লাস √3 divided by 3 plus √6 একে প্রসেস আগৰ নিচিনাই সলিউশন ইজি এইবিলাক বুজি পাইছা না কিন্তু ইয়াৰ পৰা এক্সামত তোমালোকৰ এক্সামত আহি যাব এক দুইটা ঠিক আছে তেনে তোৰ যেনেকা আছে তেনেকা ৰাখি দিবা √3 √6 যেহেতু 3 √6 আছে আমি একে সংখ্যা দিম অকল চিনটো বেলেগ দিম ঠিক আছে √6 3 minus √6 এটা ওপৰত 5 plus √3 টো যেনেকা আছে তেনেকা ৰাখি দিবা তলত কি বহাইছিল এটা আমি ওপৰত বহাই দিম তলত কি আছে 3 minus √6 ওকে এটা এইটো কৰা কিমান হ'ব a plus b into a minus b ফর্মুলা দিয়েছে তেমনি কি হবে a স্কয়ার minus b স্কয়ার দ্যাট মিন্স a কি আছে 3 স্কয়ার minus b ঠে কি আছে √6 স্কয়ার বুঝি পাইছা উপৰত কি আছে সোয়া এটা কিন্তু a plus b into a minus b বেলেগ ফর্মুলা দিয়েছে এটা সোয়া ইয়াতে a ঠে কি আছে 5 ইয়াতে a ঠে 3 সো ইয়াতে b ঠে √3 ইয়াতে b ঠে √6 তার মানে এটা কোনো ফর্মুলাতে নহব আমি কি কৰিম এটা সোয়া 5 দিকে এই দুটো কি পূরণ করিম আকো +3 দিকে দুটো কি পূরণ করিম করা তেনলে 5 পূরণ 3 minus √6 plus 3 আছে plus √3 দিকে না এই দুটো কি পূরণ 3 minus √6 বুঝি পাইছা এটা এর সমাধান সোয়া তলটো কি হবে 3 3 গুণ 9 √9 ক্যান্সেল নহব কিন্তু ভালকে চাবা 9 minus √√ স্কয়ার কি হবে ক্যান্সেল হবে 6 থাকি যাব বুঝি পাইছা এটা 5 3 গুণ 15 প্লাস মাইনাস মাইনাস 5 √6 বুঝি পাইছা প্লাস প্লাস এ প্লাস 3 এর কত প্লাস আছে কোন চিহ্ন মানে কি চিহ্ন আছে প্লাস তো √3 এর কত প্লাস তো 3 √3 ওকে দেখো মাইনাস আর প্লাস প্লাস মাইনাস মাইনাস 3 লগত √3 আর তো √6 তাহলে কি হবে √3 6 গুণ 18 বুঝি পাইছা এটা হয়ে গল এটা নেক্সট 3 এর পর 6 গেলে 3 তো আমার হরটো কি হয়ে গল পরিমাণ হয়ে গল এটা উপরটো সব কি আছে উপরটো কি আছে 15 minus 5 √6 plus 3 √3 minus √18 এটা সহায় এটা √18 আছে √18 টো কেনেকৈ লিখিব পাৰো আমি √ৰ ভিতৰত এনেকৈ লিখিব পাৰিম নে নাই সো এনেকৈ লিখিব পাৰিম নে নাই 2 পূৰণ 3 পূৰণ 3 2 3 গুণ 6 6 3 18 তার মানে কি 3 স্কয়ার স্কয়ার রুটে কি হয় ক্যান্সেল তুমি 3 টাইম বাইরে আনিব পারো না পারো দেখো 3 √2 তো তোমালোকে নেক্সট এটা লাইন লিখিব খুজিলে এনেকৈ লিখিব পাৰা তলটো সেম থাকিব 3 উপৰত 15 minus 5 √6 plus 3 √3 minus 3 √2 এনেকৈ লিখিব পাৰা ঠিক আছে তেনলে আমাৰ এটো 7 নম্বৰ आंसर হৈ গল এতিয়া 8 নম্বৰটো 8 নম্বৰটো কি কৈছে 2 √3 minus 3 √2 তলত 3 √2 plus 2 √3 এতিয়া সোয়া এটো √2 √3 টো আগত আছে না তো এটো পিছত আছে তো এটো আমি আগত লৈ লম ঠিক আছে সুবিধা কাৰণে এটা আগত লৈ লয় এটো সলিউশন কি হ'ব তলত দি আমি 2 √3 কাৰণ প্লাস জগৰ ক্ষেত্ৰত পৰিমাণ সংখ্যা বিলাক কি কৰে ক্ৰম বিনিময় বিধি মানি চলে না তো আমি এটো আগত আনিব পাৰো তেনে কি হ'ব 2 √3 plus 3 √2 উপৰত যেনেকৈ আছে দেখা যায় 2 √3 minus 3 √2 এক হল এতে সোয়া আমি এটি করিম চেঞ্জ করিম এটো প্লাস আমি ইয়াতে মাইনাস দিম এটা 2 √3 minus 3 √2 এটো সেম উপর বহাই দিম 2 √3 minus 3 √2 বুঝি পাইছা এটা তলত কি হৈ গল a plus b into a minus b হল তাহলে কি হ'ব a স্কয়ার এটা কি আছে √2 √3 হোল স্কয়ার minus b টা কি আছে 3 √2
হোল স্কোয়ার ওপৰত কি আছে চোৱা a minus b তাৰ মানে কি a minus b হোল স্কোয়ার তেনে আমি এটো লিখিব পাৰো না নাই 2 root over 3 minus 3 root over 2 হোল স্কোয়ার বাস ফর্মুলা ইউজ কৰি দিয়া কি হ'ব তেনেহ'লে তলত এটা চোৱা a স্কোয়ার 2 root over 3 লগত আছে 2 লগত আছে সো দুটা আমি কৰিব লাগিব ফাৰ্ষ্টত আমি 2 কৰিম 2 দ্বিগুণ কিমান হ'ব 4 এটা চোৱা 3 লগত স্কোয়ার কি হয় ক্যান্সেল তাৰ মানে অকল 3 থাকি যাব তেনেহ'লে 3 বুজি পাইছা স্কোয়ারটো দুটাৰ লগত আছে 2 লগত আছে 3 লগত আছে বুজি পাইছা এখানে 2 লগত পূৰণ কৰিলে কিমান হ'ব 2 তো ৰুট নাই তাৰ মানে 2 দ্বিগুণ 4 বাট 3 ৰ ওপৰতে ৰুট আছে তেনে ৰুট আৰু স্কোয়ার কি হ'ব ক্যান্সেল অকল 3 থাকি যাব বুজি পাইছা মাইনাস সেম একে প্রসেসত 3 root over 2 তো এক হ'ব 3 লগত ৰুট নাই কি হ'ব 2 3 3 গুণ 9 পূরণ root 2 স্কয়ার রুটে কি আছে ক্যান্সেল অকল 2 ওকে উপরে কি হবে a স্কয়ার মাইনাস b হোল স্কয়ার a স্কয়ারটা কি আছে 2 root over 3 হোল স্কয়ার মাইনাস এটা ফর্মুলা কি আছে ফর্মুলা আছে কি a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার এটা আছে a মাইনাস b হোল স্কয়ার ফর্মুলা সেই ফর্মুলাটো আমি ইউজ করিম ওকে এটা সো a স্কয়ার মাইনাস 2ab 2a কি আছে 2 root over 3 b কি আছে 3 root over 2 প্লাস b স্কয়ার জায়গাত কি আছে 3 root over 2 হোল স্কয়ার ইজ ইট এটা সো 4 3 গুণ 12 মাইনাস 9 2 গুণ 18 ওকে এটা উপৰত এটো স্কয়ার টু দুটা লগত আছে তেনে দুই লগত স্কয়ার কৰিলে কি হ'ব 4 পূরণ 3 লগত স্কয়ার রুটে কি হবে ক্যান্সেল অকল 3 থাকি যাব মাইনাস 2 2 গুণ 4 4 3 গুণ 12 আৰু root over তলত 3 আছে ইফালে root over তলত 2 আছে তেনেহলে 2 3 গুণ 6 root over 6 হ'ব আমাৰ এখানে আছে প্লাস আকৌ সেম √2 স্কয়ার টু 3 লগত আছে 2 লগত root over 2 লগত আছে তেনেহলে 3 3 গুণ 9 হৈ যাব পূরণ কি হ'ব 2 আৰু ৰুট আৰু স্কয়ার কি হৈ যাব ক্যান্সেল অকল 2 থাকি যাব বুজি পাইছা নেক্সট এটো সমাধান কৰা কি হ'ব 12 পৰা 18 যাব নেকি না 18 পৰা 12 গলে কিমান থাকে 6 ওকে বা ডাঙৰটাৰ মাইনাস এখানে এটা কি হ'ব মাইনাস 3 4 গুণ 12 মাইনাস 12 root over 6 প্লাস 9 2 গুণ 18 ইয়াতে কি যাব 18 হৈ যাব বুজি পাইছা এটা নেক্সট হোৱা কি হ'ব এই দুটা ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত প্লাস আছে ইয়াৰ লগত এই বাৰৰ লগত √6 আছে সেইকাৰণে আমি ইয়াৰ লগত এক যোগ কৰিব নোৱাৰো তো এই দুটা যোগ কৰিব পাৰো কিমান হ'ব যোগ কৰিলে 18 আৰু 12 যোগ কৰিলে 20 30 হৈ যাব তেনে কি হ'ব 30 মাইনাস 12 root over 6 ওকে এটা এইটো কি আছে মাইনাস 6 বুজি পাইছা তাৰ মানে আমি এইটো এনেকৈ লিখিব পাৰো মাইনাস 30 মাইনাস 12 root over 6 divided by 6 বুজি পাইছা এইটো এনেকৈ লিখিব পাৰা মাইনাস 30 প্লাস মাইনাস মাইনাস প্লাস 30 12 root over 6 divided by 6 এটা আৰু দুটাৰ পৰা কমন লোৱা যায় না নাই কমন লোৱা যায় কি কমন লোৱা যাব 6 কমন যাব 6 কমন গলে কি হ'ব চোৱা এটা যদি আমি 6 কমন লও এটা আগত লবা 6 কমন ললে কি থাকি যাব 2 root over 6 মাইনাস এটা 6 কমন ললে 5 থাকিব ঠিক আছে আমি কিমান কমন লৈছো 6 কমন লৈছো ওকে ডিভাইডেড বাই 6 আৰু 6 ক্যান্সেল হৈ যাব অকল কি থাকি যাব 2 root over 6 minus 5 এইখিনি তোমালোকে এনেকৈ লিখিব পাৰা আমি 6 কমন লৈছো এটা তলতে 6 ওপৰতে 6 আৰু 6 ক্যান্সেল তো তোমালোক কি থাকি গল অকল 2 root over 6 minus 5 তো তোমালোক এক্সামত যদি এইখিনি কৰিব নোৱাৰা কৰব পাহৰি যোৱা এইখিনি থৈবা তথাপিও নাম্বাৰ দি দিব বুজি পাইছা কিন্তু সলভ কৰিবা ইয়াতে 30 আৰু 12 ভিতৰত ৰিলেশন আছে যেটো দুটা 6 কমন আমি 6 কমন লৈছো তলত কি আছে 6 আৰু 6 ক্যান্সেল 2 root over 6 minus 5 এটা আমাৰ आंसर হৈ গল বুজি পাইছা তলত কি আছে 1 আছে 1 to পৰিমাণকা ওকে এটা 9 নাম্বাৰটো 9 নাম্বাৰটো কি দিছে এটো অলপ বেলেগ ধৰণে দিছে ইম্পৰ্টেন্ট হয় ৰুট ওভাৰ আছে বুজি পাইছা এটো অলপ ইম্পৰ্টেন্ট কি আছে ৰুট ওভাৰ a plus x minus root over a minus x divided by root over a plus x plus root over a minus x একে ধৰণৰ খালি অলপ root over দি টান দিছে একো নহয় তোমালোকে সলিউশনটো সব বুজি যাবা ইজিলি বুজি পাইছা তো তলত যেনেকৈ আছে তেনেকৈ ৰাখি দিবা তলত কি আছে root over a plus x plus root over a minus x bracket বুজি পাইছা না নাই সো এটা আমাৰ দিয়া আছে তো সো ইয়াতে একে বহাম অকল চিনটো কি দিম আমি বেলেগ দিম আগৰ নিচিনাই root over a plus x minus root over a minus x ওকে তো উপৰটো যেনেকৈ আছে তেনেকৈ দি দিবা root a plus x minus root over a minus x সো তলত যেটো পাইছে এটা আমি উপৰত বহাই দিম কি আছে root over a plus x minus root over a minus x বুজি পাইছা এটা এইটো সমাধান কৰা কি আছে চোৱা
এ প্লাছ বি ইনটু এ মাইনাছ বি দুটা চেম আছে না তাৰ মানে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মুলা ব্যৱহাৰ কৰোঁ ইয়াত এৰ ঠাইত কি আছে ৰুট অভাৰ এ প্লাছ এক্স ঠিক আছে তো গোটেইখিনি দিব লাগিব ৰুট অভাৰ এ প্লাছ এক্স হোল স্কোৱাৰ মাইনাছ বি ঠাইত কি আছে এ মাইনাছ বি ৰুট অভাৰ কি হ'ব ৰুট অভাৰ এ মাইনাছ এক্স হোল স্কোৱাৰ ওপৰত কি আছে চোৱা এইটোও চেম এইটোও চেম এইটোও চেম এইটোও চেম অকল চিনটো বেলেগ তেনে এ মাইনাছ বি হোল স্কোৱাৰ হৈ যাব কি হ'ব এ ঠাইত কি আছে এ প্লাছ এক্স বি ঠাইত কি আছে এ মাইনাছ এক্স এইটো হোল স্কোৱাৰ ওকে এইটো সমাধান কৰে এতিয়া চোৱা কেনেকৈ কৰে এইটো স্কোৱাৰ ৰুটে কি হৈ যাব কেঞ্চেল অকল কি থাকি যাব এ প্লাছ এক্স দুটাৰ ওপৰত ৰুট আছে না তুমি স্কোৱাৰ ৰুটে কি হৈ যাব কেঞ্চেল ইয়াতো মাইনাছ কি হ'ব ব্ৰেকেট দি দিবা মাইনাছ কি হ'ব স্কোৱাৰ ৰুটে কি হৈ যাব কেঞ্চেল অকল কি থাকি যাব ৰুট অভাৰ সৰি এ মাইনাছ এক্স থাকি যাব ৰুট অভাৰ আৰু স্কোৱাৰটো কেঞ্চেল হৈ যাব বুজি পাইছা এইটো ওপৰতো এ মাইনাছ বি হোল স্কোৱাৰ এ মাইনাছ বি ফৰ্মুলাটো কি আছিল এ স্কোৱাৰ ইয়াৰ ঠাইত কি আছে ৰুট অভাৰ এ প্লাছ এক্স এ স্কোৱাৰ মাইনাছ মাইনাছ আছিল না টুৱাইচ অফ এ বি টু এ কিমান আছে ৰুট অভাৰ এ প্লাছ এক্স বি কিমান আছে ৰুট অভাৰ এ মাইনাছ এক্স বুজি পাইছা এ বি প্লাছ বি স্কোৱাৰ তাত কি আছে ৰুট অভাৰ এ মাইনাছ এক্স হোল স্কোৱাৰ অ'কে এতিয়া এইটো কৰা কিমান হ'ব এইটো এ প্লাছ এক্স যেনেকৈ আছে তেনেকৈ দি দিবা এতিয়া চোৱা ইয়াতে প্লাছ আছে প্লাছ মাইনাছ মাইনাছ এ মাইনাছ আৰু মাইনাছ প্লাছ এক্স বুজি পাইছা ওপৰটো চোৱা এইটো স্কোৱাৰ ৰুটে কি হৈ যাব কেঞ্চেল কি থাকি যাব এ প্লাছ এক্স থাকি যাব হয় না নাই বুজি পাইছা ইয়াতো স্কোৱাৰ ৰুটে কি হৈ যাব কেঞ্চেল অকল এ মাইনাছ এক্স অ'কে এতিয়া চোৱা নেক্সট এইটো কৰিলে কিমান হ'ব এইটো মাইনাছটো মাইনাছে দি দিবা অ'কে এতিয়া মাইনাছ এতিয়া চোৱা ইয়াতো ৰুট আছে তাৰমানে কি এইটো বেলেগ বেলেগ কিন্তু আমি ৰুট অভাৰ তলত পূৰণ কৰিব পাৰোঁ নাই দুটাৰ আগত ৰুট আছে যেনে আমি আগত কিমান কৰিছোঁ ৰুট অভাৰ 6 পূৰণ ৰুট অভাৰ 3 কিমান হয় ৰুটটো আছে সেইকাৰণে ৰুটটো দিম আমি কি থাকিব 3 2 গুণ সৰি 6 3 গুণ 18 দিছোঁ তাৰমানে 6 লগত কি পূৰণ কৰিছোঁ 3 চেম একে ৰুট অভাৰ তলত এ প্লাছ এক্স আছে ইনটু এ মাইনাছ এক্স আছে তাৰমানে ৰুট অভাৰ দি কিনে দুটাৰ তলত আমি পূৰণ কৰি দিম তাৰমানে কি হ'ব ইয়াতে এ প্লাছ এক্স ইনটু এ মাইনাছ এক্স বুজি পাইছা তাৰপিছত ইয়াতে কি আছে প্লাছ ৰুট অভাৰ স্কোৱাৰ কেঞ্চেল হৈছে অকল কি থাকি গৈছে এ মাইনাছ এক্স থাকি গৈছে বুজি পাইছা অ'কে এতিয়া নেক্সটটো চোৱা মাইনাছ আৰু প্লাছ মাইনাছ প্লাছ কি যাব কেঞ্চেল তলত কি থাকিব এক্স প্লাছ এক্স তাৰমানে কি হ'ব টুৱাইচ অফ এক্স অ'কে ওপৰত চোৱা ইয়াতো এ আছে তেনেহ'লে কি হৈ যাব ইয়াতে চোৱা এক্সটো কি আছে প্লাছ এক্স ইয়াতে মাইনাছ এক্স তাৰমানে কি প্লাছ মাইনাছ কেঞ্চেল মাইনাছ হৈ যাব এতিয়া কি থাকি গ'ল 2 আৰু এ দুটা এ আছে প্লাছ কৰিলে কিমান হ'ব টুৱাইচ অফ এ মাইনাছ এইটো চোৱা তলত কি কৰিবা 2 এটা আছিল সৰি ইয়াতে 2 এটা হ'ব 2 এটা আছিল ইয়াতে 2 মিছ কৰিছিলোঁ যে 2 তো ইয়াতে কি হ'ব এটা 2 তো চোৱা তলত কৰিলে কি হ'ব এ প্লাছ বি ইনটু এ মাইনাছ বি তাৰমানে কি হ'ব এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ কি আছে ইয়াতে এক্স স্কোৱাৰ অ'কে বুজি পাইছা এতিয়া নেক্সটটো চোৱা ইয়াতো 2 আছে ইয়াতো 2 আছে তাৰমানে 2 এটা কমন ল'ব পাৰোঁ কি হ'ব এ মাইনাছ ৰুট অভাৰ এ স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ বুজি পাইছা তলত টুৱাইচ অফ এক্স 2টো কি হ'ব কেঞ্চেল অকল কি থাকি যাব এ মাইনাছ ৰুট অভাৰ এ স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ তলত এক্স এতিয়া চোৱা তলত এক্স ওলাইছে কোনো ভেলু ওলোৱা নাই তাৰমানে এক্সৰ মান আমাৰ কি হৈ যাব এটা পৰিমেয় সংখ্যা হয় না নাই এক্স ইকুৱেল টু পৰিমেয় এইটোৱে আমাৰ সমাধান হৈ গ'ল ঠিক আছে নেক্সট আমাৰ ইয়াতে 4 5 8বিলাক হৈ গ'ল এতিয়া আমি 6 নম্বৰ কোৱেশ্চনবিলাক চাম 6 নম্বৰটো চোৱা এতিয়া 6 আৰু 1 নম্বৰটো চোৱা 6 আৰু 1 নম্বৰটো কি আছে যদি x ইকুৱেল টু 1 প্লাছ ৰুট অভাৰ 2 তেন্তে দেখুৱা যে x মাইনাছ 1 বাই x হোল কিউব ইকুৱেল টু 8 দিছে এক্সৰ ভ্যালু আমাক দিছে কিমান 1 প্লাছ ৰুট অভাৰ 2 দিছে তেনেহ'লে আমাৰ এইটো প্ৰমাণ কৰিব লাগে ওকে এতিয়া আমি ইয়াত প্ৰমাণটো চাওঁ সলিউশন আগত আমি এইটো লেফট হ্যান্ড সাইড কৰিম লেফট হ্যান্ড সাইড কিমান দিছে x মাইনাছ 1 বাই x কিউব মানে নাই এতিয়া চোৱা x ৰ ঠাইত আমাক কি দিছে 1 প্লাছ ৰুট অভাৰ 2 তেনে য'ত x আছে আমি 1 প্লাছ ৰুট অভাৰ 2 বহাই দিম 1 প্লাছ ৰুট অভাৰ 2 মাইনাছ 1 বাই 1 প্লাছ ৰুট অভাৰ 2 ওকে হোল কিউব বুজি পাইছা নেক্সট এইটো চোৱা কি হ'ব কিমান হ'ব এতিয়া আমি লসাগু ল'ম ইয়াৰ তলত কি আছে একো মানে কি আছে 1 আৰু 1 প্লাছ ৰুট অভাৰ 2 লসাগু কিমান হ'ব এইটো হ'ব 1 প্লাছ ৰুট অভাৰ 2 হ'ব এতিয়া চোৱা ইয়াৰ তলত কি আছে 1 সো 1 প্লাছ 2 ৰ ভিতৰত 1 কেইবাৰ যায় 1 প্লাছ 2 ৰুট অভাৰ 2 এ যায় তাৰ মানে 1 ৰ লগত 1 প্লাছ ৰুট অভাৰ 2 পূৰণ কৰিলে আমি 1 প্লাছ ৰুট 2 এ পাম ঠিক আছে তেনেহ'লে একবাৰ যাব 1 ৰ লগত ওপৰটো পূৰণ সৰি কেইবাৰ যাব 1 প্লাছ ৰুট অভাৰ 2 বাৰ যাব 1 ৰ ভিতৰত তেনেহ'লে ঠিক আছে এতিয়া 1 প্লাছ ৰুট অভাৰ 2 দি কিনে আমি 1 প্লাছ ৰুট 2 ওপৰটো পূৰণ কৰিলে কিমান হ'ব 1 1 আছে সেইকাৰণে কি হ'ব 1 প্লাছ ৰুট অভাৰ 2 হোল স্কয়াৰ হ'ব ঠিক আছে তাৰপিছত কি আছে মাইনাছ এতিয়া 1 প্লাছ ৰুট অভাৰ 2 ৰ ভিতৰত 1 প্লাছ 2 ৰুট অভাৰ 2 কেইবাৰ যায় একবাৰে যায় তাৰ মানে 1 হ'ব 1 1 গুণ 1 বুজি পাইছা ওকে তেনে এইটো কি হ'ব
কিউব বুঝি পাইছা এতিয়া এইটো সলভ কৰা এইটো কিমান আছে a প্লাস b হোল স্কয়ার কি হবে a স্কয়ার প্লাস 2 a কি আছে 1 b √ over 2 2ab প্লাস b স্কয়ার কি আছে √ 2 হোল স্কয়ার এটা কি হবে √ 2 হোল স্কয়ার ঠিক আছে দেখিব -1 তলত কি আছে 1 প্লাস √ 2 ওকে এটা সব 1 স্কয়ার আর ওইফালে 1 তাহলে 1 আর 1 স্কয়ার কি হবে 1 গুণ 1 হবে তাহলে দুটো কি হয় ক্যান্সেল হয় বুঝি পাইছা তাহলে সব দুটো কি হবে 1 প্লাস √ 2 ওকে তাহলে তো যেন কাছে তেনে রেখে দিবা উপর কি হবে 2 গুণ 2 2 √2 প্লাস স্কয়ার রুট কি হবে ক্যান্সেল তাহলে কি হবে অকল 2 থাকি যাব ঠিক আছে বুঝি পাইছা না নাই ওকে কিউব 2 দিতে বা কিউব হলে কিমান হবে এত কিউব সবতে কিউব আছে কিউব 2 দিতে বা এত কিউব হয় না এটা সোয়া √2 + 1 এটো 1 + √2 এই যোগ হৈ আছে মানে কি পৰিমেয় সংখ্যাবিলাক যোগৰ ক্ষেত্ৰত কি মানি চলে ক্ৰম বিনিময় বিধি মানি চলে তেনে 1 টা লিখিব পাৰো না নাই পাৰিম হেকাৰণে কি যাব এটা একে হৈ যাব হেকাৰণে দুটা কি হ'ব ক্যান্সেল অকল আমাক কি থাকি যাব ব্ৰেকেটৰ ভিতৰত 2 থাকিব অল এটা কিউব থাকিব ঠিক আছে এটা পূৰণ কৰিলে কি হ'ব তাৰ মানে কিউব মানে কি 2 3 বাৰ পূৰণ হয় না নাই 2 পূৰণ 2 কিমান হ'ব 2 2 গুণ 4 4 2 গুণ 8 সো আমাৰ লেফট হ্যান্ড সাইড কি আছে কি প্ৰমাণ কৰিব দিছে এখানে 8 প্রমাণ কৰিব দিছিল না নাই তো আমাৰ এখানে 8 হৈ গল তাহলে আমি এটা কি দিম ইকুয়াল টু রাইট হ্যান্ড সাইড প্রমাণিত হল ওকে বুঝি পাইছা এটা নেক্সট 8 2 নম্বৰটো চোৱা এটা 6 2 নম্বৰটো চোৱা 6 2 নম্বৰটো কি কৈছে সরল করা তাহলে যেটা আমাকে দিছে এটা সরল কৰিব দিছে আগত আমি কি পাইছিল আগত সিঙ্গেল পাইছিল এতিয়া তিনটা দিছে তো আমি আকৌ নিয়ম মতে কৰিম এটা সলভ কৰিম লগতে এইটো তাৰ পিছত এইটো এই সলিউশনটো চোৱা কি হ'ব এইটো যেনেকা আছে এনেকৈ দিবা 1 প্লাস √2 তো তলত আমি কি কৰিম হৰটো পৰিমেয় কৰিম কৰাৰ কাৰণে কি হ'ব তলত পূৰণ কৰিম আমি এইটো কি পূৰণ কৰিম ইয়াতে 1 প্লাস আছে ইয়াতে আমি 1 মাইনাস দিম একে দিম অকল চিনটো বেলেগ দিম ঠিক আছে ওপৰতো সেম 1 মাইনাস √2 তলত যেটো ওপৰত এইটো ইয়াতো সেম প্লাস 1 যেনেকা আছে দিবা 2 √2 √3 ঠিক আছে নাই সো এইটো দিম লগত আমি কি কৰিম চিনটো আমি একে সংখ্যা দিম কিন্তু চিনটো আমি বেলেগ দিম জাস্ট 2 √3 মাইনাস দি দিছো ওপৰত কি কৰিম √2 মাইনাস √3 একে সংখ্যা পূৰণ কৰিছো ঠিক আছে তাৰ পিছত প্লাস আর ইয়াতো সেম √3 প্লাস √4 আছে এলে কি হ'ব √3 মাইনাস √4 প্লাস দিলে আমি অকল মাইনাস দি দিছো বুঝি পাইছা নেক্সট ওপৰতো 1 কি হ'ব √3 তলত যেটো দিছো ওপৰত এইটো দিম √3 মাইনাস √4 এটা চোৱা √4 এর বর্গমূল আছে না নাই √4 বর্গমূল কিমান হয় কিমান হ'ব 2 পূরণ 2 তাহলে 2 2 স্কয়ার হয়ে যাব তার মানে কি হবে 2 স্কয়ার স্কয়ার রুটে কি হয় ক্যান্সেল কি থাকে 2 তাহলে √4 টা আমি কিনে লিখি হলো 2 এটা আমি পিছতে লিখিম ঠিক আছে এটা নেক্সট লাইন চোৱা কি আছে এইটো a + b a - b তাহলে কি হয়ে যাব a স্কয়ার - b স্কয়ার এর ঠিক আছে 1 - b স্কয়ার কি আছে √2 হোল স্কয়ার হয় না উপরত কি আছে এইটো হ'ব 1 - √2 ওকে প্লাস a + b a - b তাহলে কি হবে a স্কয়ার - b স্কয়ার এর ঠিক কি আছে √2 হোল স্কয়ার মাইনাস √3 হোল স্কয়ার বুঝি পাইছা উপরত কি হবে √2 মাইনাস √3 ওকে মনৰ লগত এইটো মিলে এইটো হয় প্লাস a + b a - b কি হৈ যাব এট কি আছে 2 √3 হোল স্কয়ার প্লাস মানে a + b * a - b তাহলে কি হৈ যাব a স্কয়ার - b স্কয়ার b ঠিক কি আছে সোয়া √, তলত 4 আছে মানে কি এটা 2 লিখিব পাৰো আমি হয় না নাই কেনেকৈ পাইছো অলৰেডি দেখাইছো তাহলে কি লিখিম আমি ইয়াতে 2 স্কয়ার ওকে উপৰত কি হ'ব √3 মাইনাস 4 √4 বর্গমূল 2 সো আমি 2 দি দিছো ইজ ইট দ্য নেক্সট লাইন সোয়া 1 গুণ 1 মাইনাস স্কয়ার রুটে কি হবে ক্যান্সেল অকল কি থাকবে 2 উপরে যেনেকা আছে তেনেকাই রাখি দিম উপর গলে চেঞ্জ নকৰি আমি প্লাস 2 2 গুণ 4 তাহলে কি মান হ'ব স্কয়ার রুটে কি হবে ক্যান্সেল যেহেতু রুট আছে অকল কি থাকবে 2 মাইনাস স্কয়ার রুটে ক্যান্সেল কি থাকবে 3 উপরে যেনেকা আছে তেনেকা দিবা √2 মাইনাস √3 প্লাস স্কয়ার রুটে কি হবে ক্যান্সেল অকল কি থাকি যাব 3 এত কিন্তু স্কয়ার নাই কি হবে 2 2 গুণ 4 মাইনাস 4 হৈ যাব উপরে কি আছে 3 মাইনাস 2 ওকে দেখি হ'ব 1 এর পর 2 না যায় 2 এর পর 1 বাদ দিলে কিমান থাকিব 1 ডাঙৰটাক মাইনাস নি এটা মাইনাস এটা হ'ব 1 মাইনাস √2 ওকে এটা সোয়া প্লাস উপরে কি হবে √2 মাইনাস √3 একে রাখি দিবা 2 এর পর 3 না যায় 3 এর পর 2 গলে 1 ডাঙৰটাক মাইনাস নি এটা মাইনাস হ'ব বুঝি পাইছা ওকে প্লাস
4 পৰা 3 গ'লে 1 ডাঙৰটাকে মাৰিছে এটা মাইনাছ হ'ব ওপৰত 3 √3 - 2 ঠিক আছে এতিয়া চোৱা এটা মাইনাছ যেনেকৈ আনিছে তেনেকৈ যাব তলত 1 মানে কি সাইলেন্ট তো মাইনাছটো আমি আগত লৈ ল'ম -1 - √2 মাইনাছটো আমি লৈ লৈছোঁ এতিয়া এইটো কৰিম চোৱা এইটো কি আছে মাইনাছ আৰু প্লাছ প্লাছ মাইনাছ কি হয় মাইনাছ হয় 1 2 সাইলেন্ট তাৰ মানে কি থাকি যাব √2 - √3 ওকে প্লাছ মাইনাছ মাইনাছ 1 2 সাইলেন্ট তুমি কি হ'ব √3 - 2 ওকে চোৱা প্লাছ মাইনাছ -1 মাইনাছ মাইনাছ প্লাছ √2 প্লাছ ইয়াতে প্লাছ ইয়াতে মাইনাছ প্লাছ মাইনাছ √2 ইয়াতে মাইনাছ ইয়াতে প্লাছ প্লাছ মাইনাছ মাইনাছ প্লাছ তুমি কি হৈ যাব মাদার মাইনাছ ইয়াতে মাইনাছ তেনেকৈ হ'ব মাইনাছ মাইনাছ প্লাছ হৈ যাব প্লাছ ঠিক আছে এতিয়া চোৱা 3 √3 হৈ যাব ইয়াতে প্লাছ ইয়াতে মাইনাছ প্লাছ মাইনাছ মাইনাছ কি হ'ব √3 ইয়াতেও মাইনাছ আছে ইয়াতেও মাইনাছ আছে মাইনাছ মাইনাছ কি হ'ব প্লাছ হ'ব বুজি পাইছা এতিয়া চোৱা কেনসেল কোনটো কোনটো যায় চোৱা প্লাছ √2 মাইনাছ √2 কেনসেল প্লাছ √3 মাইনাছ √3 কেনসেল অকল কি থাকি গ'ল -1 প্লাছ কি থাকিব 2 এতিয়া চোৱা প্লাছ মাইনাছ মাইনাছ 2 ৰ পৰা 1 গ'ল 1 ডাঙৰটাৰ পৰা প্লাছ সেইকাৰণে প্লাছ দিব নালাগে প্লাছটো সাইলেন্ট হৈ থাকে ঠিক আছে এতিয়া 1 হ'ব আমাৰ আনসাৰ বুজি পাইছা তেনে আমাৰ এইটো 6 2 নম্বৰ হ'ল এতিয়া আমি 6 3 নম্বৰ এতিয়া নেক্সট 6 3 নম্বৰটো চোৱা 6 3 নম্বৰটো কি আছে 1.27 ৰ পৰা বাৰ দিছে এইটো আৰু 0.133 ৰ পৰা বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰা তো ওপৰত যেটো দুটা পৰিমেয় দিছে এই দুটা আমি কি কৰিব লাগে যোগ কৰিব লাগে ঠিক আছে এতিয়া আমি এইবিলাক অংক আমি 1.3 ত কৰি আহিছো সো সেম একে প্ৰসেস হ'ব 7.3 মই দুটা নিয়মত কৰিছো এটা শর্টকাট নিয়ম এটা ডাঙৰ নিয়ম তো ইয়াতে ডাঙৰ নিয়মটো কৰিব নালাগে ইয়াতে শর্টকাট নিয়মটো কৰিলে হ'ল ঠিক আছে শর্টকাট নিয়মটো কেনে কৰে এটো কি দিছে আমাক 1.27 ৰ পৰা বাৰ 7 ৰ পৰা বাৰ মানে 7 টো ৰিপিট হৈ আছে ওকে আৰু কোনটো যোগ কৰিব লাগে সৰি যোগ চিন দি দিবা একদম তলত লিখো 1.27 ৰ পৰা বাৰ প্লাস কি হ'ব 0.13 ৰ পৰা বাৰ ঠিক আছে কিন্তু এই নিয়মটো কেনেকৈ আছিল সো 1 যেনেকৈ আছে তেনেকৈ আমি দিব পাৰো আৰু নে নাই দশমিকৰ জায়গাত কি দিবা যোগ দিবা এটা চোৱা কেইটাৰ পৰা বাৰ আছে 7 ৰ পৰা অকল এটাৰ পৰা বাৰ আছে সেইকাৰণে এটাৰ কাৰণে যেটোৰ পৰা বাৰ আছে সেইটো কাৰণে 9 আৰু চোৱা কিহৰ পৰা বাৰ নাই 2 ৰ পৰা বাৰ নাই তাৰ মানে এটাৰ পৰা বাৰ নাই সেইকাৰণে এটাৰ কাৰণে 0 যিমান কেইটাৰ পৰা বাৰ থাকিব ইমান কেইটা 9 আৰু যিমান কেইটাৰ পৰা বাৰ নাথাকিব ইমান কেইটাৰ কাৰণে 0 ঠিক আছে এটা ওপৰত যিমানখিনি আছে সব আটাইকেইটা লিখি দিবা ঠিক আছে কিমান আছে দশমিকৰ পিছত 27 তো 27 আমি লিখিছো এটা কোনটোৰ পৰা বাৰ নাই চোৱা 2 ৰ পৰা বাৰ নাই সেইকাৰণে মাইনাস কি কৰি দিবা 2 কৰি দিবা আটাইখিনি পৰা ব্ৰেকেট ঠিক আছে প্লাস কি আছিল শূন্য কাৰণে আমি কি লিখিব পাৰো শূন্যই দশমিকৰ কাৰণে কি লিখিব পাৰো প্লাস এতিয়া চোৱা কেইটাৰ পৰা বাৰ নাই এটাৰ পৰা সেইকাৰণে এটাৰ কাৰণে 9 আৰু এটাৰ পৰা বাৰ আছে কাৰণে 9 আৰু এটাৰ পৰা বাৰ নাই সেইকাৰণে এটাৰ কাৰণে 0 ওকে এতিয়া দশমিকৰ পিছত কি আছে 13 13টা আমি লিখি দিম কোনটোৰ পৰা বাৰ নাই 1 ৰ পৰা বাৰ নাই সো ইয়াৰ পৰা আমি 1 2 বিয়োগ কৰি দিম বুজি পাইছা একদম শর্টকাট নিয়ম আকৌ কৈ দি আছো 1 আছে 1 যেনেকৈ আছে তেনেকৈ লিখিবা দশমিকৰ ঠাইত আমি কি লিখিব পাৰো যোগ এতিয়া চোৱা 7 ৰ পৰা বাৰ আছে বাৰ থাকে এটা সংখ্যাৰ পৰা বাৰ থাকাৰ কাৰণে 9 আৰু এটা সংখ্যাৰ পৰা বাৰ নথকাৰ কাৰণে এটা 0 যিমানটাৰ পৰা বাৰ থাকিব ইমানটা 9 আৰু যিমানটাৰ পৰা বাৰ নাথাকিব ইমানটা 0 ওকে ওপৰত দশমিকৰ পিছত থকা সংখ্যাবিলাক লিখি লবা তো 27 আমি লিখি লৈছো কোনটোৰ পৰা বাৰ নাই 2 ৰ ওপৰত সেইকাৰণে আটাইকেইটা সংখ্যাৰ পৰা আমি 2 বিয়োগ কৰি দিছো ঠিক আছে আগৰ চাই আমি এতিয়া এইটো প্লাস চিন আছে প্লাস কৰিব লাগে কৰিছো শূন্যটো শূন্য লিখিব আৰু দশমিকৰ জায়গাত কি লিখিব আৰু প্লাস এটা কোনটোৰ ওপৰত বাৰ আছে 13 ৰ 3 ৰ ওপৰত বাৰ আছে সেইকাৰণে এটা 9 এটাৰ ওপৰত বাৰ আছে সেইকাৰণে এটা 9 1 এটা সংখ্যা এটাৰ ওপৰত বাৰ নাই 0 এটা দশমিকৰ পিছত সংখ্যা দুটা লিখি লৈছো 13 কোনটোৰ ওপৰত বাৰ নাই 1 13 ৰ পৰা 1 টো আমি বিয়োগ কৰি দিছো ওকে একে নিয়ম এটা 1 প্লাস কি হবে ইয়াতে 90 উপরে কিমান হবে 25 27 পৰা 2 গলে 25 প্লাস 0 মানে কি একো নাই তার মানে কি 13 পৰা 1 গলে 12 12/90 এটা 1 প্লাস 25 90 প্লাস 12/90 হয় না এটা আটাইকেইটা যোগ কৰিম একৰ তলত একো মানে কি আছে একে আছে 1 90 আৰু 90 কিমান হ'ব লসাগু 90 হ'ব যেহেতু এক মানে কি একৰ লগত যেটো পূৰণ কৰি এটো হ'ব সো 90 আৰু 90 লসাগু 90 হ'ব এটা 90 ৰ ভিতৰত এক কেইবাৰ যায় 90 বাৰ যায় কাৰণ একৰ লগত 90 পূৰণ কৰিলে 90 পাম আমি সো 90 ৰ লগত আকৌ এক পূৰণ কৰিলে 90 গুণ 90 সো 90 ৰ ভিতৰত 90 কিমান বাৰ যায় 90 ৰ ভিতৰত একবাৰ যায় একৰ লগত 25 পূৰণ কৰিলে 25 হ'ব প্লাস 90 ৰ ভিতৰত আকৌ 90 কেইবাৰ যাব একবাৰ যাব একৰ লগত 12 পূৰণ কৰিলে 12 এটা ওপৰ কেইটা যোগ কৰি দেখি কিমান হ'ব 90 25 কিমান হ'ব 115 115 আৰু 10 127 তেনেকৈ হ'ব 127 এটা চোৱা
এইটো ৰাখিলেও হ'ব, নহ'লে তোমালোকে 90 দি আমি 127 হৰণ কৰিম। হৰণ কৰিলে কিমান বাৰ যাব চোৱা, 90 দি 127 127 কিমান বাৰ যাব, 90 ভিতৰত 127 একবাৰে যাব, 90 90 তেনেহ'লে বিয়োগ কৰিলে কিমান হ'ব, 7 পৰা 7 এতিয়া 12 পৰা 9 গ'লে 3 37 দশমিক লৈছোঁ এটা 0 পাইছোঁ, 370 কিমান বাৰ যাব 4 বাৰ, কাৰণ 4 9 গুণ 36 তেনেহ'লে 360 370 পৰা 360 বাদ দিলে 10 থাকে, দশমিক লৈছোঁ এই কাৰণে আমি এটা কি দিব পাৰোঁ 0। তাহলে 1 ভিতরে 90 কিবার যাব, একবারে যাব, তাহলে কি বলে এখন 190 গুণ 90, তাহলে 1 পৰা 90 গ'লে 10। আকৌ চোৱা আমি 10 পাইছিলোঁ, আকৌ 10 পালোঁ, তাহলে দশমিক আছে কাৰণে এটা কি ল'ব পাৰোঁ 0। আকৌ 100 তার মানে কিমান বাৰ যাব, আৰু একবাৰ যাব, তার মানে কিমান হ'ব 90 হ'ব। আকৌ 10 আহি যাব, দশমিক আছে 0 ল'ব পাৰোঁ। মানে চোৱা ইয়াত আমাৰ 100টো বাৰে ৰিপিটেড হৈয়ে থাকিব, 10 ভাগ শেষ আমাৰ কি থাকিব 10 আহিয়ে যাব, তাৰ মানে কি 1টো আমি বাৰে বাৰে পাই যাম। তাৰ মানে এইটো আমি কেনেকৈ লিখিব পাৰোঁ, যিটো আমাৰ ৰিপিটেড হয় এটা আমি কেনেকৈ লিখিব পাৰোঁ 1.4 1 ওপৰত কি দিব পাৰোঁ বাৰ, মানে বাৰ মানে 1 ওপৰত বাৰ মানে 1টো বাৰে কি হৈছে ৰিপিটেড হৈছে, তো ইয়াত ঠাইত আমি কি লিখিব পাৰোঁ 1.41 ওপৰত বাৰ, এইটো আমাৰ সলিউশন। ঠিক আছে, তো আজিৰ কাৰণে এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু চেনেলটো নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।